নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ মৰমৰ মাজত ময়ো বৰ্তমান ভালে আছোঁ। জ্বৰ, চৰ্দি, ঠাণ্ডা দিনত সকলোৱে থাকিব। ঠিক তেনেকৈ মোৰ প্ৰত্যেক বছৰে হয়, মাতটো ভাঙি যায়। এইবছৰ যে হৈছে তেনেকুৱা নহয় যে মই ক'ৰবাত ঘূৰি ফুৰাৰ কাৰণে এনেকুৱা হৈছে, সেইটোও নহয়। সেইটো মোৰ হয়েই মাতটো অলপ ভাঙি যায়। কাৰণ মই একদম গৰম পানী ব্যৱহাৰ নকৰোঁ। মই গা চা ধুওঁতেও মই যিমান ঠাণ্ডা হ'লেও ঠাণ্ডা পানীয়ে মই ব্যৱহাৰ কৰোঁ। সেইকাৰণে মোৰ মাতটো বহি যায় এনেকুৱা খুব বেছি ঠাণ্ডা পৰিলে। বাৰু যি কি নহওক, যোৱাকালি মই এটা পষ্ট দিছিলোঁ। মোৰ যিটো হোৱাটছআপ গ্ৰুপ আছে তাতো লিখিছিলোঁ যে মোক আপোনালোকে আৰু অব্যাহতি দিয়ক, কাৰণ মই আৰু নোৱাৰোঁ আৰু এনেকৈ ধৰণে লিখিছিলোঁ। কিন্তু কথাখিনি আচলতে মই খুব দুখত আৱেগত লিখিছিলোঁ। তাৰ কাৰণে বহুতে আপোনালোকে আচলতে দুখ পালে, মনৰ দুখ পালে। গতিকে তাৰ কাৰণে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আপোনালোকে দুখ নকৰিব। আচলতে মোৰ কথাটো কেনেকুৱা ধৰণৰ হয় যে মই কাৰোবাক বেয়া পাই বা কোনো লোকৰ প্ৰতি মই কিবা অতিষ্ঠ হৈ সেইকাৰণে কিন্তু মই এই কথাটো কোৱা নাছিলোঁ। মই এইকাৰণে কৈছিলোঁ যে মই নোৱাৰোঁ আৰু মোৰ সিমানখিনি এজন মানুহৰ যিটো কেপাচিটি, সেই কেপাচিটিটো মোৰ পাৰ হৈ গৈছে। মোৰ আৰু নোৱাৰোঁ। কাৰণ চাওক, প্ৰত্যেক দিনাই 100ৰ ওপৰত ফোন। সেই 100ৰ ওপৰত ফোন ৰিচিভ কৰি এটা ফোনত প্ৰায় 10 মিনিট মানকে লাগে। বহুতে নিজৰ মনৰ কথাখিনি ক'ব বিচাৰে, যাক মই সময় দিব নোৱাৰোঁ। তেতিয়া মোৰ মনত দুখ লাগে। মই পিছত ফোন কৰিম বুলি কৈ দিওঁ, কিন্তু পিছত মই ফোন কৰিবলৈ সেই নম্বৰটো বিচাৰি নাপাওঁ। এতিয়া যোনজনে ফোন কৰিছে 10 মিনিট পিছত সেই ফোনৰ নম্বৰটো মই উলিয়াব নোৱাৰোঁ। কাৰণ ইমানেই বেছি ফোন আহি থাকে, মিলাব নোৱাৰা হৈ যাওঁ। সেইকাৰণে মই আপোনালোকক যিহেতু সময় দিব পৰা নাই, মই আপোনালোকক যিহেতু সহায় কৰিব পৰা নাই, গতিকে মইনো থাকি কি কৰিম? সেইটো কথাই ভাবি আচলতে মই ভাবিছোঁ যে মোক আৰু অব্যাহতি দিব লাগে। কাৰণ কথাটো এনেকুৱাও হৈ যায়, বহুত লোকে আজিও মোক কৈছে যে আপোনাৰ লগত কথা পাতিবলৈ মোক প্ৰায় 1 ঘণ্টামান সময় লাগিব। ফোনতে তেনেকে ধৰণে কথা কয়। এতিয়া সময়তো প্ৰত্যেকজন মানুহৰ মূল্য আছে। আপোনাৰ যিহেতু তেনেকে সময়ৰ মূল্য আছে, মোৰো সময়ৰ মূল্য আছে। মই এটা ব্যৱসায়ৰ লগত লাগি থাকোঁ, আপোনালোকে যিসকলেতো জানেই। ঘৰুৱা কাম, ঘৰৰ অকলশৰীয়া ল'ৰা মই। গতিকে মোক যদি কোনোবাই কয় যে আপোনাৰ লগত কথা পাতিবলৈ মোক 1 ঘণ্টা লাগিব, গতিকে মই 1 ঘণ্টা এজন মানুহক কেনেকে সময় দিম আপুনি কওকচোন বাৰু। গতিকে সেই 1 ঘণ্টাত আৰু হয়তো 20 জন মানুহে ফোন মাৰি থাকিব, নাপাই পেলাই মনত দুখ পাব যে কাৰ লগতনো কথা পাতি আছে, 1 ঘণ্টা হ'ল সময় নাপায়। বা ফোনটো এনি টাইম বিজি হৈ থাকে। গতিকে যিহেতু মই নোৱাৰোঁ, গতিকে মই ভাবিছিলোঁ যে মই আঁতৰি যাম। এতিয়া নিমন্ত্ৰণখিনি চাওক কেনেকুৱা ধৰণৰ, যে মই যদি এতিয়াও প্ৰত্যেক দিনাই যদি মই এদিন এখনকৈ লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিব যাওঁ, মোৰ 2 বছৰমান সময় লাগিব। কাৰণ মই ডায়েৰীখনত লিখি থৈছোঁ যে চিৰিয়েলি লিখি থৈছোঁ, 300, 400, 500 এনেকুৱা লোকে মোক লগত নিমন্ত্ৰণ, আপুনি আহক এনেকুৱা ধৰণৰ নিমন্ত্ৰণ ঘৰত আহি দি যায়, ফোনতো দিয়ে। কিন্তু মই মানুহ হ'লো গোটেই অসমখনত, মই বিশ্বাস কৰক, বেয়া নাপাব কোৱাৰ কাৰণে, মই বাহাদুৰি মাৰি এই কথাটো কোৱা নাই যে বানখন পঢ়া মানুহ মই অকলে কিয়। কাৰণ বহুত এতিয়া মোক বঙাইগাঁৱৰ পৰা ফোন কৰি কৈছে যে তেওঁলোকে ওচৰৰ মন্দিৰত যোগাযোগ কৰিছে, বিভিন্ন পুৰোহিতক যোগাযোগ কৰিছে। তেওঁলোকে কৈছে যে আমি বান নপঢ়োঁ, ভয় লাগে। এতিয়া মই তেজপুৰৰ পৰা বঙাইগাঁও যোৱা কিমান বেছি খৰচ মোৰ, আপোনালোকে ভাবকচোন। আৰু এটা কথা জানিব যে এই যে খৰচ যে মই কৈছোঁ, কিন্তু মই কোনো মানুহক গৈ মই খৰচৰ কথা নকওঁ, কোনোদিন আজিলৈকে বা ভৱিষ্যতলৈও নকওঁ। কিন্তু ইয়াতে কথা কেইটামান আহি যায়। সেইদিনা মই যেতিয়া গাড়ীখন মোৰ ছাৰ্ভিচিঙত লৈ গৈছোঁ, কাৰণ মই আপোনাক ঘৰুৱা মানুহ দেই, ঘৰুৱা কথাখিনি কওঁ। মোৰ গাড়ীখন প্ৰায় 6 বছৰ হৈছে। 5 বছৰত মোৰ গাড়ীখন চলিছিলে 20,000। আৰু 5.5 বছৰত এতিয়া গাড়ীখন চলিছে 41,000। এতিয়া মোক ডিলাৰত কৈছে যে আপুনি ইমান 5 বছৰত গাড়ীখন 20,000 চলালে আৰু 4-5 মাহত আপুনি আৰু 20,000 কেনেকে চলালে? গতিকে গাড়ীখনৰ মেইনটেনেঞ্চৰ কথা আছে। এতিয়া মোক কৈছে যে আপোনালোকে টায়াৰখিনি সলাই লওক, 4টা টায়াৰ, কাৰণ আপুনি ইমান দূৰলৈ গৈ থাকে। এতিয়া ইয়াৰ পৰা যেতিয়া মই বঙাইগাঁও গুচি যাম, 8 ঘণ্টা ৰাস্তা। যাওঁতে 8 ঘণ্টা, আহোঁতে 8 ঘণ্টা। লগত কোনোবা এজন যাব। আচলতেতো দুজনেই লৈ যাব লাগে বিপদ-আপদৰ সাৰথি হিচাপে। কিন্তু এজনেই লৈ যাওঁ, কাৰণ যাতে খৰচটো কমে। কিন্তু গৈ পাই কোনো লোকক মোক সুধিলেও মই ক'ব নোৱাৰোঁ যে আপুনি মোৰ নামত ইমানটো আপুনি খৰচ কৰক। মোৰ মানসিকতা সেইটো নহয়েই আচলতে। কাৰণ মই আপোনাক কিবা এটা ৰক্ষা কৰিব গৈছোঁ। কিন্তু কথা হয় যে ঘূৰি আহি কেতিয়াবা মই ভাবোঁ যে নাই, মই এইফালে যোৱাৰ পৰা কথাটো মই ঘৰুৱাকে কৈ দিছোঁ যে মোৰ লগত যিজন যায়, তেওঁৰ খৰচটো মোৰ পকেটৰ পৰাহে দিছোঁ আচলতে। কেতিয়াবা তেনেকুৱাও হৈ যায়। গতিকে চব সময়তে মই যেনেকুৱা হ'লো, মোৰ ঘৰখনেতো সেইখিনি কথা সকলো সময়তে আচলতে মানি ল'ব নোৱাৰিব আচলতে। গতিকে তেনেবোৰ ক্ষেত্ৰত মই ভাবিছিলোঁ যে মই অব্যাহতি লওঁ। আৰু যদি মই আজি যোৰহাটলৈ যাওঁ, তেনেহ'লে নগাঁৱৰ লোকসকলে বেয়া পাব।
নগাঁও যদি যাওঁ মই বেলেগ এজন লোকে বেয়া পাব মই যদি সদায় ঘূৰি পঢ়ো মোৰ স্বাস্থ্যটো কি হ'ব বা মোৰ ব্যৱসায় কি হ'ব ইয়াতো চিৰস্থায়ী কাম নহয় কেতিয়াবা মই কৈছো যে অলপ দিন যোৱাৰ পিছত মই আৰু এৰি দিম অকল ভিডিঅ' বনাই থাকিম আপোনালোকৰ মাজত থাকিম কিন্তু নিমন্ত্ৰণবিলাক ৰক্ষা কৰাৰ পিছত যিসকল মানুহৰ ঘৰত আচৰিত ধৰণে কিছুমান পৰিৱৰ্তন আহি গৈছে তেওঁলোকে মোক জনায় গতিকে মই যে কথাবিলাক কৈ থাকো তেওঁলোকৰ কথাবিলাকে কৈ থাকো কাৰণ বহুতে কমেন্ট লিখিব নাজানে বহুতে ওচৰৰ মানুহে গম পাব বুলি কমেন্টটো লিখিব নিবিচাৰে কাৰণ কোনোবা ওচৰৰ মানুহ এজনে যদি কিবা বেয়া বস্তু জাপি থৈ গৈছে সেইজন মই যোৱাৰ পিছত তেওঁলোকে সেইবিলাক নাইকিয়া হৈ গৈছে সেইবিলাক ধ্বংস হৈ গৈছে কিন্তু তেওঁ যদি কমেন্ট এটা লিখি দিয়ে আকৌ ওচৰৰ ঘৰৰ মানুহে গম পাই যাব যে মোৰ বস্তুটো এনেকুৱা কৰিলে গতিকে সেইকাৰণে মানে বহুতে নজনায় কিন্তু মোক ফোন কৰি জনায় যে মোৰ এইখিনি ভাল হ'ল কিন্তু কালি যেতিয়া মই ক'লো অব্যাহতি ল'ম বুলি বহুতে দুখ পালে মনত আৰু সেই দুখৰ কথা মই সঁহাৰি দি মই কৈছো যে মই এই কথা আচলতে মোক ক্ষমা কৰি দিব মই আৱেগত কৈছিলো কাৰণ মই নোৱাৰা হৈ গৈছিলো কাৰণ বহুতে মানে এতিয়া মোক আপোনালোকে এইটোও সুবিধা কৰি দিব লাগিব যে মই আহা বুলি ক'লেই মানে মই বা আহা বুলি ক'লে মই যাব নোৱাৰো কাৰণ মই মোৰ নিজৰ সময়খিনি মিলাই জুলাই মই যাম আৰু এতিয়া 12টা বাজিল এই 12টা বজাত মই ভিডিঅ'টো বনাইছো কাৰণ যিসকলে মোৰ কাৰণে ৰৈ থাকে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছো ল'ৰাটোক স্কুলৰ পৰা থৈ আহিছো থৈ আহি যিকেইজন আহিছে মোক লগ কৰিবলৈ দূৰ দূৰণিৰ পৰা তেওঁলোকৰ সৈতে কথা পাতিছো দোকান বেলেগে খুলিছে দোকানলৈ যাবলৈ মই সময় পোৱা নাই এতিয়ালৈকে কাৰণ ভিডিঅ'টো নবনালেও নহয় ভিডিঅ'টো বনাই মই তাতে বহি এডিটিংখিনি কৰিম যাতে 6টা-7টা বজাত আপোনালোকে সন্ধিয়া ভিডিঅ'টো আজি চাব পাৰে কিন্তু মই আজি সন্ধিয়া সময়ত যাম নগাঁৱলৈ কাৰণ নগাঁও যিসকল লোকে মোক প্ৰায় 2-3 মাহ আগতে আহি যোগাযোগ কৰি থৈ গৈছিলে তেওঁলোকৰ ঘৰত যোৱাটো মোৰ বাবে দৰকাৰী গতিকে তেওঁলোকো বিপদত পৰি আছে দাদা এজনেতো বহুত কষ্টত আছে তেওঁৰ ওচৰলৈ যোৱাটো মোৰ দৰকাৰী সেইকাৰণে মই নগাঁৱলৈ যাম আজি গতিকে এতিয়া এইটো নহয় যে নগাঁৱলৈ যাম বুলি কোৱাৰ লগে লগে নগাঁৱৰ লোকসকলে মোক এনেকুৱা নকৰিব যে মোক নগাঁৱত আপোনাক ক'ত লগ পাম আপুনি আমাৰ ঘৰলৈ আহক বা এনেকুৱা ধৰণৰ নকৰিব কাৰণ নগাঁৱলৈ মই এদিনহে যাম নেকি নগাঁৱলৈতো মই আকৌ যাম বিহুৰ পিছত গতিকে তেনেধৰণে মই মিলাই থাকো গতিকে লৰা ধপৰা হলে মানে কামটোও ভাল নহয় আৰু সময়বিলাকো বহুত বেছি লাগে গতিকে আচলতে মই আচলতে খুব দুখ পাইছো কালি তেনেকে ধৰণে কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব মই সকলোৰে ওচৰলৈ যাম সকলোকে সময় দিম অলপ তেনেধৰণে মই মিলাব পাৰো আচলতে যিহেতু দিনটোত প্ৰায় 10 গৰাকী লোকে মোক কান্দি ফোন কৰে সন্ধিয়া সময়লৈ মোৰ মানে মানসিক অৱস্থাটো খুবেই বেয়া হৈ যায় মই নোৱাৰো মানে মই আপোনাৰ দুখত মই দুখী আপোনাৰ সুখত মই সুখী কালি এগৰাকী মানুহে মই কমেন্টটো দিয়াৰ পোষ্টটো দিয়াৰ পিছত মোক ফোন কৰিছে সেইদিনা যে মই কান্দি ফোন কৰিছিলো ৰাতি 11:30 মানত ফোন কৰিছে তেওঁ আৰু আজি মই ফোন কৰিছো হাঁহি কাৰণ মোৰ কামটো হৈ গ'ল তুমি চাকি দিয়াৰ পিছতে হওক বা তুমি বজৰং মান পঢ়াৰ পিছতে হওক আমাৰ ওচৰত গতিকে কোনোবা এজনে এমাহৰ আগত বা এসপ্তাহ আগত কান্দি মোক ফোন কৰিলো তেওঁৰ ওচৰত গ'লে কিন্তু তেওঁ মোক পিছত আকৌ হাঁহি ফোন কৰা তেনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে মোৰ ভাল লাগে সেইখিনি আৰু কালি ৰাতিও ঘৰ আহি পাওঁতে প্ৰায় 12টা বাজিল আজিও মই এতিয়া 3টা-4টা বজাত মই যামহে গতিকে নগাঁৱত 2-4জন লোকৰ ওচৰত লগ পাই ঘৰ আহি পাওঁতে মোৰ আকৌ 12টা বাজিব ইফালে পৰিয়ালক ঘৰত মই কাকো সময়ে দিব পৰা নাই গতিকে সেইবোৰ কথাৰ কাৰণেহে আচলতে মই গোটেইবিলাক কথা চালি জাৰি চাই ভাবিছিলো মোক আৰু বিদায় দিয়ক আৰু আপোনালোকে কিন্তু আপোনালোকে মোক বিদায় নিদিয়ে অনুমতিহে বিচাৰিছিলো মই কনফাৰ্ম কৰা নাছিলো যেহেতু আপোনালোকে মোক অনুমতি নিদিলে গতিকে মই আপোনালোকৰ কথাখিনি মই গ্ৰহণ কৰি মই আকৌ আপোনালোকৰ মাজত আছো থাকিম চিৰদিনলৈ যিমান দিনলৈকে মোৰ শক্তিয়ে কয় যিমান দিনলৈ মোৰ ভক্তিয়ে সেইখিনি কয় যিমান দিনলৈকে মই নিস্বাৰ্থভাৱে কাম কৰিব পাৰো সিমান দিনলৈ আপোনালোকৰ মাজত আছো যোনদিনাই মোৰ মনলৈ স্বাৰ্থ আহিব যোনদিনাই মোৰ মনলৈ লোভৰ ভাৱ আহিব সেইদিনাই কিন্তু আপোনালোকে মোক জনাই দিব আপুনি লোভীয়া হৈছে আপুনি স্বাৰ্থপৰ হৈছে সেইদিনাই মই আঁতৰি যাম কিন্তু এতিয়ালৈকে মোৰ মনত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই কাৰণ দিনটোত প্ৰায় 100 মানুহে ফোন কৰে প্ৰত্যেকজন মানুহে মোক কয় যে আপুনি চাকি এগছ দিয়ক মই আপোনাৰ নামঘৰলৈ বা আপোনাৰ একাউণ্টত আপোনাৰ জিপে নম্বৰ দিয়ক আপোনাৰ QR কোডটো দিয়ক মই পইচা পঠাম মই কোনো মানুহক আজিলৈকে কোৱা নাই কোনো এজন মানুহে ক'ব নোৱাৰে যে মই স্কেনাৰ মানে QR কোড দিছো পইচা পঠাবলৈ মই কাৰোবাক কৈছো যে মোক পইচা পঠাবলৈ খুব বেছি মানুহে যেতিয়া জোৰ কৰে তেতিয়া কওঁ আপুনি একদম মিনিমাম ন্যূনতম 11 টকা এটা মোৰ একাউণ্টত পঠাওক যাতে মই আপুনি যি ধৰণে বিচাৰিছে যে আপোনাৰ কাৰণে আপোনাৰ টকাৰে মই তেল দিব লাগিব তেতিয়াহে মই কৰোঁ কিন্তু পৰাপক্ষত মই এইটো মনত ভাৱ কেতিয়াও নাই বহুত মানুহে লিখিছে কালি এজনে লিখিছে অসমত আৰু কিমান ধান্দাবাজ ওলাব গতিকে কিমান ধান্দাবাজ ওলাই মোৰ লগত মতলব নাই মই ধান্দাবাজ নহয় মই কোনো ধৰণে এই বিষয়ৰ লগত মোৰ মতলবেই নাই কাৰণ মোৰ ব্যৱসায় আছে ঘৰত দুটাকৈ চাকৰি আছে গতিকে
খাব পৰা ক্ষমতা আছে। গতিকে সেই ধৰণৰ ধান্দাবাজি মই কৰিব বিচৰা নাই। নিজৰ তেল পুৰি যথেষ্ট কিছুমান ঠাইত মই মানে সঁচা কথা কৈ দিছোঁ যে তেল পুৰি গুচি যাওঁ। মোক কয় যে আপোনাক তেলৰ খৰচটো দিম, কিন্তু মই মানে তেলৰ খৰচটোতো বাদেই দিলোঁ। মই যিজন ল'ৰাৰ লগত লৈ যাওঁ তেওঁক দিয়া টকাটো আচলতে মোৰ নোলায় কেতিয়াবা। গতিকে এজন মানে চালক হিচাপে যিজন মানুহ যায় তেওঁ দিনটোত কিমান টকা লয় এদিনত আপোনালোকে নিশ্চয় জানে। গতিকে মই যেতিয়া ইয়াৰ পৰা 50 কিলোমিটাৰ 100 কিলোমিটাৰ যাওঁ, কোনোবাই যদি মোক কয় যে মই তেলৰ খৰচটো দি দিম, গৈ পেলাই যেতিয়া তেওঁ কি দক্ষিণা দিছে মই নাজানো, মই নাচাওঁ, মই ঘৰত আহি চাওঁ, কেতিয়াবা মোৰ পকেটৰ পৰা মই তেলটো ভৰোৱাটো বাদৰে কথা, মই চালকজনক মই দিব লগা হয় মোৰ ফালৰ পৰা। গতিকে মই একদম নিস্বাৰ্থ, মই কাকো বিচৰা নাই, কেতিয়াও নিবিচাৰোঁ, মোৰ সেইটো মতলবেই নহয়। কাৰণ মই বিপদত পৰি অহা মানুহ, আপোনালোকে বিপদত পৰি আছে, আপোনালোকে ৰক্ষা পৰক। কিন্তু কথাটো সেইটো যে মই সময় দিম, নিজে সময় দিম আপোনাৰ ওচৰত কেতিয়া যাম। কিন্তু সদ্যহতে যিসকল লোক বঙাইগাঁও, কথাখিনি ভালকে শুনি ল'ব, যিসকল লোক বঙাইগাঁও আৰু সৰ্থেবাৰীৰ হয়, তেওঁলোকে মোক আজি আৰু কাইলৈৰ ভিতৰত যোগাযোগ কিন্তু কৰক, হোৱাটছআপত কৰক, ফোন নকৰিব, হোৱাটছআপত কৰক যে মই বঙাইগাঁৱৰ, মই সৰ্থেবাৰীৰ ওচৰে পাজৰে থাকোঁ, আপুনি নিমন্ত্ৰণ দিছোঁ, তেনেধৰণে কৰক, যাতে মই অহা কাইলৈৰ ভিতৰত লিষ্টখন বনাই মই শুক্ৰবাৰ মানে ভাবি আছোঁ, চিয়ৰ নহয়, মই কাইলৈহে সিদ্ধান্ত ল'ম, যাব পাৰোঁ শুক্ৰবাৰ আৰু শনিবাৰৰ কাৰণে সৰ্থেবাৰী বঙাইগাঁও যাব পাৰোঁ। কিন্তু সেইখিনি সুবিধা আপোনালোকে কৰিব লাগিব। কিন্তু আপোনালোকে কাইলৈৰ ভিতৰত যদি নিদিয়ে, বুধবাৰ বৃহস্পতিবাৰৰ ভিতৰত যদি মোক খবৰটো নিদিয়ে, মই কিন্তু শুক্ৰবাৰে আপোনাক এৰি থৈ আহিলে মোক পিছত আপুনি কমেণ্ট দিও লাভ নাই যে আপুনি মোক সময় নিদিলে, আপুনি ফোনটো নুঠালে। গতিকে মোৰো কথাবিলাক থাকে তেনেধৰণে। গতিকে আপোনালোক সদায় ভালে থাকক। কালি যিসকলক ক'লোঁ, বিশেষকৈ মোৰ খুব দুখ লাগিছে, গুৱাহাটীৰ মঞ্জু বাইদেউ হওক, পুতলা কাকতি হওক, তেনেকে ধৰণে তিনিচুকীয়া আমাৰ ৰঞ্জনা বাইদেউ, অঞ্জলি বাইদেউ শিৱসাগৰৰ, যিসকল লোকে খুব বেছি দুখ কৰিলে। কমেণ্টবিলাক আছে, মই পাহৰি গ'লোঁ নামসমূহ। তেওঁলোকৰ ওচৰত মই পুনৰ ক্ষমা বিচাৰি মই আপোনালোকৰ ওচৰলৈ আকৌ যাম। আপোনালোকক এনেই লগ কৰিবলৈ যাম। তিনিচুকীয়াতো মই যামেই, যেনেকৈ হ'লেও কোনোবা ফালে গ'লেও তিনিচুকীয়াত সোমাই আহিবলৈ মই মাকুমত চেষ্টা কৰিম। গতিকে আপোনালোক সদায় ভালে থাকিব। আপোনালোকে ভালে থাকিলেহে মই ভালে থাকিব পাৰিম। মনৰ আৱেগত কিছুমান কথা কৈ দিওঁ, সেইকাৰণে বেয়া নাপাব। আৰু কেইটামান কথা ক'ব লগা আছে, মই কাইলৈ ক'ম। আজিলৈ ইমানতে এৰিছোঁ। সকলো ভালে থাকিব। ধন্যবাদ।